নমস্কাৰ মই শিখাৰাণী ঠাকুৰীয়া আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শিখাজ গ্যালাৰী আৰু এইটো হৈছে 2022 চনৰ মোৰ একেবাৰে শেষৰটি ভিডিও আৰু এই ভিডিওটোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব যে আমাৰ ওচৰৰে এখন গাঁও নিৰলপুৰ আৰু নিৰলপুৰত এটা ক্লাব আছে তাঁতিবামা আঞ্চলিক ক্লাব আৰু এই তাঁতিবামা আঞ্চলিক ক্লাবে সম্পূৰ্ণ কৰিলে 50টা বছৰ গতিকে ক্লাবৰ সোণালী জয়ন্তী উপলক্ষে তেওঁলোকে 3 দিনীয়া অনুষ্ঠানৰ আয়োজন কৰিছিল 22 23 আৰু 24 ডিসেম্বৰ আৰু তিনিওটি দিনত এংকৰিং কৰিবৰ বাবে মই নিমন্ত্ৰণ পাইছিলো তথাপিও সময়ৰ দিব নোৱাৰাৰ বাবে আসলতে আমি নাটকৰ আখৰত ব্যস্ত আছিলো ৰঙিয়াত আমাৰ নাটক আছিল হিমাংশু প্ৰসাদ দাসৰ মণিমুগ্ধ গতিকে মণিমুগ্ধ আখৰাৰ বাবে আসলতে মই 22 আৰু 23 তাৰিখে তেওঁলোকৰ তাত যাব নোৱাৰিলো আৰু 24 তাৰিখে অৰ্থাৎ সোণালী জয়ন্তীৰ একেবাৰে শেষৰটি দিনত দিনৰ ভাগত মই এংকৰিং কৰিলো আৰু ৰাতিৰ ভাগত বিশিষ্ট কণ্ঠশিল্পী উপস্থিত আছিল অসমৰ এগৰাকী খুবেই জনপ্ৰিয় বিশিষ্ট কণ্ঠশিল্পী বিপিন সাউনাং আৰু লগতে জিতু সেটিয়া যুৱ প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী আৰু খুব বেছি ভাল লাগিছিল কাৰণ সেই কমিটিখনত গোটেইখিনি ঘৰৰ মানুহে থকা বুলি ক'ব লাগিব আমাৰ মানে ৰিলেটিভস মোৰ মাহী আইতাৰ ল'ৰা হোক বা মোৰ চাইল্ডহুড ফ্ৰেণ্ডৰ দেউতাক তাৰোপৰি মোৰ দেউতাৰ লগৰ কিছুমান শিক্ষক বা আমাৰ চিনাকি তেনেকুৱা মানুহ মই কমিটিখনৰ লগ পাইছিলো গতিকে খুব বেছি ভাল লাগিছিল আৰু তাত গৈ মই বহুখিনি চিনাকি অচিনাকি মানুহক লগ পাইছো গতিকে কিছুমান সৰু সৰু ক্লিপ মই লৈ থবলৈ চেষ্টা কৰিছিলো আৰু এই ক্লিপখিনি লোৱাত মোক সহায় কৰিছিল মোৰ ভাইটি বকুলে গতিকে এই ভিডিওটোৰ জৰিয়তে মই বকুলকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কাৰণ যদি আপোনালোকে এই ভিডিওটো চাব পাৰিছে একমাত্ৰ বকুলৰ কাৰণে আৰু বকুলৰ উপৰিও ময়ো চেষ্টা কৰিছিলো ক্লিপ লবৰ বাবে আৰু হেকত পুনৰ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কাৰণ 2022 বৰ্ষটোৱে মোক যথেষ্টখিনি দিছে আপছ এণ্ড ডাউনৰ মাজেৰে দিনবিলাক পাৰ হৈছিল কিন্তু যেহেতু মই নতুনকৈ 2022 চনৰ এপ্ৰিল মাহৰ পৰা ষ্টেজ এংকৰিং ষ্টাৰ্ট কৰিছো গতিকে কম সময়ত মই ক'ব বিচাৰিম যে বহু কেইখন এবাৰ প্ৰগ্ৰেম মই পাইছো আৰু যি সকলে মোক বিশ্বাস ৰাখি এংকৰিঙৰ প্ৰগ্ৰেমসমূহ দিছে এংকৰিং কৰাৰ কাৰণে সুযোগ দিছে প্ৰত্যক্ষ পৰোক্ষভাৱেই হোক তেওঁলোককো বা আপোনালোককো মই বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো মোৰ একেবাৰে শেষৰটি ভিডিওৰ জৰিয়তে আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে চেনেলটো প্লিজ সাবস্ক্ৰাইব নকৰাকৈ নাযাব যদিহে আপুনি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে লগতে নটিফিকেশন যেটো বেল আইকন ঘণ্টাটো আছে হেইটো আপোনালোকে দবাই দিব তেতিয়া আপোনালোকে গম পাব নটিফিকেশন পাব মই কেতিয়া ভিডিও দিউ বা নিদিউ আসলতে মই গম পাইছো যে ভিডিও দিয়াত মোৰ বহুতখিনি গ্যাপ হৈছে কাৰণ মই কন্টেন্ট বিচাৰি পোৱা নাই আৰু ৰেগুলাৰ ভিডিও দিব অকমান অসুবিধা হয় এডিটিংৰ কথা থাকে গতিকে যেতিয়া মোৰ অনুষ্ঠান থাকে বা কিবা ভাল প্ৰগ্ৰেম থাকে তেতিয়াহে মই ভিডিও বনাব চেষ্টা কৰো আৰু আশা কৰিম যাতে 2023 বৰ্ষত আপোনালোকৰ পৰা একে ধৰণে সমান্তৰালকৈ মই মৰম পাওঁ আৰু ইমানে আৰু গতিকে আজিৰ এই শেষৰ সোণালী জয়ন্তীৰ ভিডিওটো চাই লওক আৰু শেষত কিন্তু ভিডিওটো শ্বেয়াৰ কৰিবলৈ আৰু সাবস্ক্ৰাইব কৰিবলৈ মুঠেও নাপাহৰিব ধন্যবাদ প্ৰচলন কাৰ্যসূচীৰ সমাপ্তি হৈছে আৰু এতিয়া মঞ্চ মুকলি কৰিবলৈ মই অনুৰোধ জনাইছো ডক্টৰ সুনিতা সাংকাকুটি বাইদেউ ইয়া মই লগ পাই গলো দুজনী ভন্টি কেনেকা লাগিছে কোৱা বহুত ভাল লাগিছে তোমাক লগ পাই সিহঁতে মানে মোৰ লগত হোৱাটছআপত কথা পাতে কিন্তু মানে আজি প্ৰথম লগ পাইছো ন মানে বহুত কথা পাতি আছো আৰু তোমাৰ কোৱা মাইনা ভালে লাগিছে ন বাৰু এতিয়া মই দেখাই দিছো তেখেতক এখন ফুলাম গামোচাৰ সম্বোধন জনাব দিগন্ত কলিতাই লগতে আমাৰ সোণালী জয়ন্তী উপলক্ষে What's up,
সৈতে সম্পৃক্ত হৈ থকা এজন কণ্ঠশিল্পী বিপিন চাওডা। এনেকুৱা অসমত বহুতো কম কণ্ঠশিল্পী আছে যিয়ে অসমীয়া সমাজ জীৱনৰ সৈতে জড়িত হৈ আছে আৰু অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবি তেখেতৰ গানত বিচাৰি পোৱা যায়। নিশ্চয় আপোনালোকে টিভিৰ পৰ্দাতে হওক বা ইউটিউবৰ ক্ষেত্ৰতে হওক দেখিছে যে বিপিন চাওডাঙৰ জীৱন কাহিনী কিমান কঠোৰ পৰিশ্ৰম কৰি অধ্যাপকাই চেষ্টাৰ ফলত আজি এই মঞ্চত তেওঁ থিয় হৈ থাকিব পাৰিছে। গতিকে আমি নিশ্চয় সকলোৱে কম বেছি পৰিমাণে জ্ঞাত, গতিকে তেনেগৰাকী শিল্পীক পাই আমি খুবেই সুখী অনুভৱ কৰিছোঁ আৰু এইখিনিতে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। এখনি ফুলৰ গামোচাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সভাপতি হৰেণ কলিতা দেৱে। এটি ফুলৰ জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ বিত্ত বিভাগৰ সম্পাদক প্ৰাণধন কলিতা দেৱে। আৰু মই এইখিনিতে কৈ ভাল পাম যে মঞ্চত শিল্পীগৰাকীৰ সৈতে যে আপোনালোকে ইমান কেইগৰাকী সহযোগী বাদ্যশিল্পী দেখিছে, এওঁলোক অবিহনে কিন্তু এজন কণ্ঠশিল্পীয়ে কেতিয়াও এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান কৰিব নোৱাৰে। বহু ক্ষেত্ৰত এওঁলোকক বহুতে হেল্প বুলি আখ্যা দিয়ে, এওঁলোকক গুৰুত্ব দিব নোখোজে। কিন্তু আমাৰ সমষ্টি কলা আছে, সমষ্টি কলাৰ ভিতৰত যদি বাদ্য পৰে তেন্তে বাদ্যযন্ত্ৰ সংগত কৰাসকল কেতিয়াও হেল্প হ'ব নোৱাৰে। তেওঁলোকো একোজন সহযোগী শিল্পী বাদ্যশিল্পী, গতিকে এওঁলোকৰ কাৰণে এটি জোৰকৈ হাত চাপৰি হ'ব লাগিব। অনুষ্ঠান পুনৰ চলাই নিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া ৰাতিপুৱা আঞ্চলিক নিচিনা লাগিছে হয় নাই?